সুপ্ৰভাত নমস্কাৰ ইতিবাতলৈ স্বাগতম ষ্টুডিঅত মই প্ৰাঞ্চল আৰম্ভণিতে এটা ব্ৰেকিং নিউজ সিকিমৰ ৰাজধানী গেংটকত ভয়ংকৰ দুৰ্ঘটনা মেলাৰ ভিৰক মহতিয়ালে গাখীৰৰ টেংকাৰে ভয়ংকৰ দুৰ্ঘটনাত 3 গৰাকী লোকৰ মৃত্যু হৈছে আহত অৰ্ধশতাধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় সিসিটিভিত বন্দী হৈছে এই হিহৰণকাৰী দুৰ্ঘটনাৰ দৃশ্য গাখীৰ টেংকাৰে এফালৰ পৰা মহতিয়াই নিলে কেবাখনো বাহন আৰু দোকান মহতিয়াই নিলে মেলাস্থলীত উপস্থিত জনতা গেংটকৰ পৰা 11 কিলোমিটাৰ দূৰত্বৰ ৰাণীপুলত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো ৰাণীপুলত চলি থকা মেলাৰ মাজতে সংঘটিত হয় এই অঘটন নিয়ন্ত্ৰণহীন গাখীৰৰ টেংকাৰে প্ৰথমে মহতিয়ালে কেবাখনো বাহন তাৰ পিছত মেলাৰ ভিৰৰ লগতে এফালৰ পৰা মহতিয়াই নিলে কেবাখনো বাহন তাৰ পিছত নিৰ্মাণাধীন দলঙত খুন্দা মাৰি ৰৈ যায় গাখীৰৰ টেংকাৰখন এই ভয়ংকৰ দুৰ্ঘটনাটোত 3 জনৰ মৃত্যু হোৱাৰ বিপৰীতে শিশু মহিলা সহ আহত হৈছে অৰ্ধশতাধিক লোক ভয়ংকৰ দুৰ্ঘটনাৰ লগে লগে হোৱা ধোৱা লাগে মেলাস্থলীত লগে লগে চলে উদ্ধাৰ অভিযান আহত লোকসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হয় মণিপালৰ চেণ্ট্ৰেল ৰেফাৰেল হস্পিটেলত উল্লেখযোগ্য যে গেংটকৰ পাহাৰীয়া অঞ্চলৰ পৰা আহিছিল ঘাতকৰূপী গাখীৰৰ টেংকাৰখন পাহাৰীয়া কেকুৰিত ঘূৰোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পুনে পুনে গৈ গাখীৰৰ টেংকাৰে মহতিয়াই নিলে মেলাৰ ভিৰক এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে আৰক্ষীয়ে কৰায়ত্ব কৰে গাখীৰ টেংকাৰ চালকজনক দুৰ্ঘটনা সংঘটিত কৰা টেংকাৰ চালকজন খুৰামত্ত অৱস্থাত নাছিল বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে খুৰামত্ত অৱস্থাত নাছিল আৰু খুৰামত্ত অৱস্থাত নথকা সত্ত্বেও এনে এক ভয়ংকৰ ঘটনা সংঘটিত কৰিলে ইয়া হৈছে সিকিমৰ ৰাজধানী গেংটকৰ ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ মেলাৰ ভিৰক মহতিয়ালে গাখীৰৰ টেংকাৰে এই ভয়ংকৰ দুৰ্ঘটনাত 3 জন লোকৰ মৃত্যু হৈছে তিনিটা দৃশ্য দেখুৱাইছো 3 জনৰ মৃত্যু আৰু অৰ্ধশতাধিক আহত এক ভয়ংকৰ দুৰ্ঘটনা মেলাৰ ভিৰক মহতিয়ালে টেংকাৰখনে আৰু স্বাভাৱিকতেই মেলা বুলি ক'লে মানুহৰ সমাগম হয় বহু লোকৰ ভিৰ হয় আৰু সেই ভিৰৰ মাজেদি চলাই লৈ গ'ল গাখীৰৰ টেংকাৰখন আৰু সকলো মেলাৰ আনন্দত মশগুল হৈ আছিল ব্যস্ত হৈ আছিল কোনোবাই সামগ্ৰী ক্ৰয় কৰি আছিল কোনোবাই কথা পাতি আছিল আৰু তাৰ মাজতে হঠাৎ এই টেংকাৰখনৰ নিয়ন্ত্ৰণহীন প্ৰৱেশ ঘটিল লগে লগে বহু লোক আহত হয় আৰু 3 জনৰ মৃত্যু হয় গেংটকৰ পাহাৰীয়া অঞ্চলৰ পৰা আহিছিল এই ঘাতকৰূপী গাখীৰৰ টেংকাৰখন পাহাৰীয়া কেকুৰিত ঘূৰোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পুনে পুনে গৈ গাখীৰৰ টেংকাৰখনে মহতিয়াই নিলে মেলাৰ ভিৰক এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে আৰক্ষীয়ে কৰায়ত্ব কৰিছে গাখীৰ টেংকাৰ চালকজনক কিন্তু তাৎপৰ্যপূৰ্ণভাৱে খুৰামত্ত অৱস্থাত নাছিল এই টেংকাৰ চালকজন কি কাৰণত এই ভুলটো হ'বলৈ পালে তাক লৈ এতিয়া যথেষ্ট প্ৰশ্ন উত্থাপন হৈছে কিন্তু আৰক্ষীয়ে খুদপুছ চলাই আছে টেংকাৰ চালকজনক Incident today at around 7:30 in Ranipur, and we received 27 patients, total individuals who were brought to the Central Referral Hospital. Out of the 27, we received 2 brought in dead, and 6 were in critical condition. One out of the 6 person was quite critical, and in spite of our best efforts by the team of doctors, we could not. He could not survive and he succumbed to his injuries, and 16 people are there in the wards. They are under observation and treatment, and 5 persons are critical. They are in the ICUs, surgical ICUs and the orthopedic ward, and they are being treated by the team of specialists from orthopedics and surgery. So this is as it stands just now. So the initial understanding is that around 7:30 p.m. there is a place called Ranipur. So Ranipur there was a Tambola program that was going on, and on the sidelines of that program a truck rammed into the gathering, and unfortunately we lost 3 of our precious lives, and almost 20 other patients have been admitted in Manipal. So as of now they are under observation. All the medical attention is being paid to them, and hopefully we are hopeful of not increasing any casualty numbers as such. And for your viewers information and for all of us,
Sikkim government has already announced under the direction of Honorable Chief Minister that the next of the kin will be paid 5 lakhs from the Chief Minister's Relief Fund. All the expenses of the patients undergoing treatment in Manipal also will be borne by state government itself. And if any referral has to be made outside the state for any critical patients for which the treatment might not be available and they require specialized attention, so that expenses will also be borne by the state. দুৰ্ঘটনাৰ পাছতে প্ৰশাসনৰ তৰফৰ পৰা যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি গ্ৰহণ কৰা হৈছে আৰু আহতসকলক পৰ্যাপ্ত যি চিকিৎসাৰ প্ৰয়োজন সেই চিকিৎসাখিনি দিয়া হৈছে। এই টেংকাৰখন দেখুৱাইছোঁ, এই নিৰ্দিষ্ট টেংকাৰখনে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰিলে, নিয়ন্ত্ৰণহীন অৱস্থাত গতি কৰিলে ভিৰৰ মাজত। পাহাৰীয়া একাবেকা পথ আছিল আৰু সেই পাহাৰীয়া একাবেকা পথেৰে আহিছিল, সন্ধিয়াৰ সময় আছিল আৰু স্বাভাৱিকতে পাহাৰত সন্ধিয়া অলপ সোনকালে নামে, তেতিয়া প্ৰায় এন্ধাৰেই হৈছিল আৰু নিশাৰ দৰে এক পৰিৱেশ পৰিস্থিতি, কিন্তু মেলা আছিল যিহেতু সেই মেলাৰ বাবেই হয়তো তাত মানুহৰ সমাগম হৈছিল। যদিও ছিকিমৰ এই অঞ্চলটোত নিশা হ'লে মানুহৰ সমাগম কিছু কমি যায়, কিন্তু যেতিয়া মেলা লাগে তাত মেলা লাগিলে মানুহৰ ভিৰ স্বাভাৱিকতেই হয় আৰু সেয়াই হৈছিল। আৰু সেই ভিৰৰ মাজত নিয়ন্ত্ৰণহীন অৱস্থাত এই গাখীৰৰ টেংকাৰখনে প্ৰৱেশ কৰিছিল। চিচিটিভিৰ সেই দৃশ্য দেখুৱাইছোঁ। এই চিচিটিভিৰ দৃশ্যতে সকলো কথা অনুমান কৰিব পাৰি কিমান ভয়ংকৰ আছিল এই ঘটনাটো। কেইবাখনো বাহন তাত আছিল, বাহনক খুন্দিয়াই লৈ গৈছিল, কেইবাখনো বিপণী আছিল, তাত বিপণীক মহতিয়াই লৈ গৈছিল, স্কুটি বাইক এইসমূহো আছিল, সেই সকলোকে মহতিয়াই লৈ গৈছিল আৰু বহু লোকক মহতিয়াই লৈ গৈছিল। 3জন লোকৰ থিতাতে মৃত্যু হয়, আন বহুকেইজন অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোকক যিখিনি প্ৰয়োজনীয় চিকিৎসা সেই চিকিৎসাখিনি চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা হৈছে। অসম নিৰাময় অশুভ ৰোগ প্ৰতিৰোধ প্ৰথা বিধেয়কত কেবিনেটৰ অনুমোদন। চিকিৎসাৰ নামত তন্ত্ৰ মন্ত্ৰৰে ৰোগ নিৰাময়ৰ বলি হোৱা লোকসকলক সকাহ প্ৰদান কৰিবলৈ বিধানসভাত উত্থাপন কৰা হ'ব বিধেয়ক। এই আইনৰ জৰিয়তে তন্ত্ৰ মন্ত্ৰ বন্ধ কৰাৰ পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে। কেবিনেটৰ এটা সিদ্ধান্ত, অসম নিৰাময় অশুভ ৰোগ প্ৰতিৰোধ প্ৰথা বিধেয়কত কেবিনেটে অনুমোদন জনাইছে। চিকিৎসাৰ নামত তন্ত্ৰ মন্ত্ৰৰে ৰোগ নিৰাময়ৰ বলি হোৱা লোকসকলক সকাহ প্ৰদান কৰিবলৈ বিধানসভাত উত্থাপন কৰা হ'ব বিধেয়ক। এই আইনৰ জৰিয়তে তন্ত্ৰ মন্ত্ৰ বন্ধ কৰাৰ পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে। আমাৰ অসমত এটা খুব আমি সকলোৱে লক্ষ্য কৰি থকা এটা বেয়া প্ৰেক্টিচ আছিলে, সেইটো হ'ল চিকিৎসাৰ নামত হিলিং কৰা বা বিভিন্ন ধৰণৰ সন্মোহন কৰা, বেজালি কৰা, এই ধৰণৰ যিটো ব্যৱস্থা আছিল, ইয়াক মানে প্ৰিভেনশ্যন অফ ইভিল, যাক প্ৰিভেনশ্যন অফ ইভিল বুলি কওঁ আমি, সেই ধৰণৰ এটা বিল অনা হৈছে, যিখনক আমি আছাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিচ বিল 2024। এই বিলখন আজি অসম কেবিনেটে অনুমোদন জনাইছে। আছাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিচ বিল 2024। ইয়াৰ জৰিয়তে যি সন্মোহন বা হিলিং কৰি বিভিন্ন ধৰণৰ বেমাৰৰ চিকিৎসা কৰা বা মানুহক বেজালি ইত্যাদিৰ দৰে এই ধৰণৰ মানুহক আভুৱা ভৰা যিবিলাক কাম আছিল, এইবিলাকক ক্ৰিমিনেল এক্টিভিটি হিচাপে লৈ তাৰ পানিছমেণ্ট বা তাৰ ইম্প্ৰিজমেণ্ট মানে কাৰাবাস আৰু ফাইন দুইটাই দি এখন বিল অনা হৈছে। ইয়াত কোনো ধৰণৰ আনকি এই বিলৰ জৰিয়তে কোনো ধৰণৰ প্ৰমোচনেল এক্টিভিটি, ক'ৰবাত পোষ্টাৰ লগোৱা, বেনাৰ লগোৱা, এডভাৰটাইজ কৰা, ছ'চিয়েল মিডিয়াত এডভাৰটাইজ কৰা, এইবিলাকৰো ওপৰত ৰেষ্ট্ৰিকশ্যন অনা হৈছে, যাতে অসমত যাতে এই ধৰণৰ মানে মানুহক বেমাৰ আজাৰত ঠগবাজি বা এনেকুৱা ধৰণৰ কৰিব নোৱাৰে আৰু ইয়াক অতি কঠোৰভাৱে দমন কৰিবৰ কাৰণে এই বিলখন অনা হৈছে। আৰু এই বিলৰ যোনে ভায়োলেট কৰিব ইয়াৰ সেইসকলক কাৰাবাস আৰু ফাইন, জৰিমনা দুইটাই থাকিব। গতিকে এই বিলখন অসমৰ কাৰণে অত্যন্ত, মই ভাবোঁ যে অসমৰ ভৱিষ্যতৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বিল। গতিকে এইখন আছাম হিলিং প্ৰিভেনশ্যন অফ ইভিল প্ৰেক্টিচ বিল 2024। আনফালে 2024-25 বৰ্ষৰ বাজেটত অনুমোদন কেবিনেটৰ। কাইলৈ বিধানসভাত দাখিল কৰিব ৰাজ্যিক বাজেট। বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট। অহা 12 তাৰিখে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে অসম বিধানসভাত বাজেট পাঠ কৰিব আৰু এই বাজেটখন আজি অসম কেবিনেটে অনুমোদন দিছে। গতিকে 2024-25 বৰ্ষৰ বাজেট আজি অসমৰ কেবিনেটে অনুমোদন কৰে।
ডিব্ৰুগড়ত মল নামদাং সংৰক্ষিত বনাঞ্চলত স্থাপন হ'ব মুকলি চিৰিয়াখানা মুকলি চিৰিয়াখানাৰ বাবে 259 কোটি টকাৰ অনুমোদন কেবিনেটত এই চিৰিয়াখানাৰ জৰিয়তে সংস্থাপিত হ'ব 50,000 লোক পৰ্যটন ক্ষেত্ৰৰ বাবে এই সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ থাইলেণ্ডৰ আৰ্হিত স্থাপন হ'ব মুকলি চিৰিয়াখানা এই সিদ্ধান্ত কেবিনেটত লোৱা হৈছে নামদাং ৰিজাৰ্ভ ফৰেষ্টত আমাৰ নামদাং সংৰক্ষিত বনাঞ্চলত মুকলি চিৰিয়াখানা এখন স্থাপন কৰিবৰ কাৰণে অনুমোদন দিয়ে যাক আমি ওয়াইল্ড লাইফ সাফাৰী বা ৰেস্কিউ চেণ্টাৰ বুলি ক'ব পাৰোঁ গতিকে তাত ডিব্ৰুগড়ৰ নামদাং সংৰক্ষিত বনাঞ্চলত এতিয়া পৰ্যটকৰ কাৰণে এখন সুন্দৰ মুকলি চিৰিয়াখানা হ'ব যি চিৰিয়াখানাখন নিৰ্মাণ কৰিবৰ কাৰণে 259 crores 259 কোটি টকা বয় সাপেক্ষে এই মুকলি চিৰিয়াখানাখন বা ওয়াইল্ড লাইফ সাফাৰী এণ্ড ৰেস্কিউ চেণ্টাৰটো নিৰ্মাণ কৰা হ'ব 259 কোটি টকা গতিকে এই মুকলি চিৰিয়াখানাখন হোৱাৰ লগে লগে অসমৰ পৰ্যটন মানচিত্ৰত এটা নতুন সংযোজন হ'ব খুব সুন্দৰভাৱে পৰ্যটকসকল তালৈ যাব পাৰিব ওয়াইল্ড লাইফ সাফাৰী কৰিব পাৰিব বা খুব সুন্দৰভাৱে চিৰিয়াখানা মুকলি অৱস্থাত চিৰিয়াখানাখন চোৱাৰ এটা সৌভাগ্য হ'ব আৰু আমি আশা কৰিছো যে 50,000 মানুহৰ জীৱনলৈ লাইভলিহুড হয়তো এই চিৰিয়াখানাখনে বা সেই টুৰিজিম সেক্টৰটোৱে আনি দিব পাৰে 10 চহৰ এক আঁচনি ৰূপায়ণত কেবিনেটৰ অনুমোদন শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া তেজপুৰ অন্তৰ্ভুক্ত হ'ব লখিমপুৰ যোৰহাট কৰিমগঞ্জ চহৰ অন্তৰ্ভুক্ত হ'ব শিলচৰ ধুবুৰী আৰু ডিফু চহৰ বহনক্ষম উন্নয়নৰ বাবে 10খন চহৰ উন্নয়নৰ এই সিদ্ধান্ত 10 চহৰ এক আঁচনিৰ জৰিয়তে এই 10খন চহৰ লাইট হাউচ হিচাপে পৰিগণিত হ'ব এইকেইখন চহৰৰ 100% লোকৰ ঘৰৰ পৰা আৱৰ্জনা সংগ্ৰহ কৰা হ'ব প্ৰতি ঘৰলৈ পৰিষ্কাৰ খোৱা পানী যোগানৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰাজহুৱা স্থান মুখ্য পথ উপপথত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হ'ব টাউন হল আলোচনা কেন্দ্ৰ বজাৰ ইত্যাদি ৰাজহুৱা আন্তঃগাঁথনি উন্নয়ন কৰা হ'ব আইএসবিটি বাছ টাৰ্মিনাছ ট্ৰাফিক আইলেণ্ড নিৰ্মাণেৰে যান-বাহন ব্যৱস্থাপনাৰ উন্নয়ন ঘটোৱা হ'ব নগৰ পৰিকল্পনাৰ লগতে ডিজিটেল আৰু অনলাইন পৌৰ সেৱাৰ ব্যৱস্থা কৰা হ'ব লগতে নগৰীয়া স্থানীয় সংস্থাৰ বিত্তীয় অৱস্থা শক্তিশালী কৰাৰ বাবে ৰাজহ বৃদ্ধিত গুৰুত্ব দিয়া হ'ব নগৰীয়া স্থানীয় সংস্থাৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰাৰ বাবে চহৰসমূহত অতিৰিক্ত জিলা আয়ুক্ত পদবীৰ তলত নথকা বিষয়াক পূৰ্ণ সংশয় ভিত্তিত নিযুক্তি দিয়া হ'ব আৰু পূৰ্ণ নিযুক্তিৰ এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব 10 চহৰ এক ৰূপায়ণ অসমৰ 10খন চহৰত একেলগে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি একেলগে ৰূপায়ণ কৰি একেলগে চহৰসমূহক আগবঢ়াই নিয়াৰ পৰিকল্পনাৰে 10 চহৰ এক ৰূপায়ণ নামেৰে এটা আঁচনি বা এটা পৰিকল্পনা আজি কৰা হয় ইয়াত 10খন অসমৰ চহৰক লোকেল বডি বা ইউএলবি সমূহক সকলো দিশতে বিশেষকৈ সলিড ওয়েষ্ট মেনেজমেন্ট ক্লিন এণ্ড পোৰ্টেবল ৱাটাৰ সাপ্লাই ষ্ট্ৰীট লাইট পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ মানে অডিটৰিয়াম টাউন হল কনভেনশন চেণ্টাৰ ট্ৰেফিক মেনেজমেন্ট আৰবান প্লেনিং গ্ৰীণ এণ্ড ব্লু কম্পনেণ্টছ মেন পাৱাৰ ৰেচনেলাইজেশ্যন কেপাচিটি বিল্ডিং এই সকলোতে একেলগে একেটা ৰূপায়ণৰ মাজেৰে আগবঢ়াই নিবৰ কাৰণে 10খন চহৰক একে ৰূপায়ণ কাৰ্যসূচী আগবঢ়াই নিবৰ কাৰণে 10 চহৰ এক ৰূপায়ণ নামেৰে এই কাৰ্যসূচী কৰা হয় এই চহৰসমূহৰ ভিতৰত অসমৰ 10খন জিলাৰ মুখ্যতঃ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গোলাঘাট নগাঁও তেজপুৰ উত্তৰ লখিমপুৰ বঙাইগাঁও শিলচৰ কৰিমগঞ্জ ধুবুৰী আৰু ডিফু হাফলং বা ডিফু এই ধৰণে চহৰকেইখনৰ কথা চিন্তা কৰা হৈছে আৰু ইয়াত আমি একেলগে চহৰসমূহৰ সকলো ধনাত্মক দিক বা সকলো আঁচনি যাতে একেলগে ৰূপায়ণ কৰিব পাৰে সেই ধৰণৰ এটা পৰিকল্পনা কৰা হৈছে এবাৰ হুজাইত আৰক্ষী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ কাজিয়া এটা পুখুৰীৰ মাজত দুৰ্বাদল কাজিয়া লাগিল দুই পক্ষৰ কাজিয়াৰ মাজতে পুখুৰীত পৰিল অভিযানকাৰী দলৰ এটা মেগজিন বিচাৰি পিটনিত পিটপিটাই ফুৰিব লগা হ'ল আৰক্ষী দুবাৰুৱে নতুন বজাৰ গীতামন্দিৰ অঞ্চলত ঘটিছে এই ঘটনা ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিছিল দুই সৰবৰাহকাৰী ধৃত এটা সৰবৰাহকাৰী অনিল সিং ৰাইজৰ সহযোগত আৰক্ষীয়ে খেদি গ্ৰেপ্তাৰ কৰিলে দুয়োকে সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা হৈছে ড্ৰাগছ ভৰ্তি 10টা সাবুনৰ বাকচ
ঘটনাস্থলীত উপস্থিত হয় অতিৰিক্ত আৰক্ষী অধীক্ষকো। সিহঁতে মোক পইচা অকণ লালচ দি কিনি মই একো নাজানো সিহঁতে জাষ্ট মোক সিহঁতে কণ্টেক্ট কৰিছে আৰু মই সিহঁতক মাতি দিছোঁ ফোনত লৈ আৰু সিহঁতে ডিলিং কৰিছিলে কি ড্ৰাগছ কিমান পেকেট আছিলে সিহঁতে প্ৰথমত 5টা আনিছে তাৰপিছত আকৌ কৈ 5টা লাগিব সিহঁতে 5টা 10টা আনিছে আৰু মই জাষ্ট অন দ্য স্পট সিহঁতে মানে যোনে কাষ্টমাৰ আছিলে ল'বলৈ আৰু যোনক বেচা মানুহ সিহঁতক মিলাই দিছিলোঁ মই আৰু এইটো বিয়াৰ ভিতৰত তোমাৰ লগত আৰু কেইজন আছিলে মানুহ মোৰ লগত 2টা আছিলে কি নাম এটা হাফিজ আৰু এটা নীলকমল এতিয়া কাক ধৰিছে পুলিচে সিহঁতে মই একো নাজানো ছাৰ সিক্ৰেট ইনফৰমেশ্যন এটা আছিলে আমি খবৰ পাইছিলোঁ যে মণিপুৰৰ পৰা ড্ৰাগছ পেডলাৰ আহি পেলাই ইয়াতে ড্ৰাগছ ছাপ্লাই কৰিব তো সেই ভিত্তিত আমাৰ অপাৰেশ্যন এটা লঞ্চ কৰা হয় তো সেই অপাৰেশ্যনত মানুহকেইজনে এইটো লোকেশ্যন দিয়ে আৰু আমি ইয়াতে সিহঁতক ইণ্টাৰচেপ্ট কৰোঁ তো কাৰা আজোৰত সিহঁতে 2জন পলাব চেষ্টা কৰে আৰু সিহঁতৰ হাতৰ পৰা 10টা হেৰইন ছাছপেক্টেড হেৰইন ৰিকভাৰ হয় আৰু কাৰা আজোৰতে আমাৰ এটা পিষ্টলৰ মেগজিন এই পুখুৰীত পৰি যায় তো আৰু বাকী আপোনাৰ এজন মানুহ পলাতক 2জন আমি কাৰেক্ট কৰিব সক্ষম হৈছোঁ 2জন হস্পিটেলত আছে অলপ আহত হৈছে অলপ হস্পিটেলত লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত বলবৎ হ'ব নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰে জাৰি হ'ব কাৰ অধিসূচনা এই স্পষ্ট ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাক লৈ সংখ্যালঘু আৰু মুছলমানক উচতনি দিয়াৰ অভিযোগ উত্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইফালে কাৰ প্ৰসংগ উল্লেখ কৰি কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক केंद्रीय गृहमंत्री अमित शाह सीए देश का कानून है इसका नोटिफिकेशन निश्चित रूप से हो जाएगा लोकसभा निर्वाचনৰ পূৰ্বে বলবৎ হ'ব কা 24ৰ নিৰ্বাচনৰ আগতে জাৰি হ'ব কাৰ অধিসূচনা গৃহমন্ত্ৰী অমিত শাহৰ বৃহৎ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে স্পষ্ট কৰি দিলে কাৰ যোগেদি কাৰো নাগৰিকতা কাঢ়ি লোৱা নহয় चुनाव के पहले ही सीए को अमल में आना है इसमें किसी को कंफ्यूजन रखना नहीं है এটা অনুষ্ঠানত অংশ লৈ অমিত শাহে স্পষ্ট কৰি দিলে আইন অনুযায়ী বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানৰ দৰে মুছলিম ধৰ্মাৱলম্বী দেশৰ পৰা যদি সেই দেশৰ ধৰ্মীয় সংখ্যালঘুসকলে ধৰ্মীয় উৎপীড়নৰ বাবে এই দেশত আশ্ৰয় বিচাৰে হেয়া ভাৰতে দিবই অমিত শাহে মনত পেলাই দিলে এয়া আছিল কংগ্ৰেছৰ প্ৰতিশ্ৰুতি ये भी कांग्रेस पार्टी के नेताओं का वादा है কিন্তু কংগ্ৰেছে কাৰ্যকৰী নকৰি অৱহেলা কৰা লোকসকলক ন্যায় দিবলৈ আগবাঢ়ি আহিছে প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰ কিন্তু তাৰ মাজতে একাংশই দেশৰ মুছলিম সম্প্ৰদায়ৰ জনতাক বিভ্ৰান্ত কৰি আহিছে কিন্তু সেইসকলে স্পষ্ট জানক কাৰ যোগেদি কাৰো নাগৰিকতা কাঢ়ি লোৱা নহয় নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতবৰ্ষত কা বলবৎ কৰিব বুলি যি ঘোষণা দিছে তাক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ কা এখন সংবিধান বিৰোধী কা এখন গণতন্ত্ৰ বিৰোধী কা এখন অসম বিৰোধী সাম্প্ৰদায়িক সম্পূৰ্ণৰূপে ধৰ্মভিত্তিক এখন আইন এই আইনক কেতিয়াও আমি মানি ল'ব নোৱাৰো 1,90,00,000 মানুহক আশংকা বহন কৰিব পৰা নাগৰিকত্ব সংশোধনী আইন আমি কেতিয়াও মানি ল'ব নোৱাৰো 1910 চনৰ পৰা অসমৰ মানুহে প্ৰব্ৰজনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে যুগে যুগে প্ৰব্ৰজনৰ বিৰুদ্ধে আন্দোলনে হ'ল অসমীয়া জাতিৰ জাতীয় আন্দোলনৰ মূল বিষয় গতিকে কোনো পধ্যে নাগৰিকত্ব আইনৰ জৰিয়তে অসমত পুনৰ এনেকৈ লাখ লাখ মানুহক জাপি দিয়া কথাটো কোনো অসমীয়াই মানি ল'ব নোৱাৰে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু ইয়াক বলবৎ নবৰ কৰিবৰ কাৰণে ৰাইজৰ দলৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ যদিহে বলবৎ কৰাৰ অপচেষ্টা কৰে তেতিয়াহ'লে তাৰ বিৰুদ্ধে ব্যাপক ৰূপত গণতান্ত্ৰিক আন্দোলন কৰি তুলিব লাগিব অখিল গগৈৰ এয়া আছিল প্ৰতিক্ৰিয়া যদি কা বলবৎ কৰা হয় তেনেহ'লে ব্যাপক ৰূপত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব আনফালে অমিত শাহৰ মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া কংগ্ৰেছী বিধায়ক ভৰত চন্দ্ৰ নৰহৰু আগৰ পৰা আমি কংগ্ৰেছীটো বিৰোধিতা কৰিছোঁ আৰু আমি এতিয়াও আমি বিৰোধিতা কৰিম যে অসমত আমি এইটো ইমপ্লিমেণ্টেশ্যন হোৱাটো আমি কংগ্ৰেছে বিচৰা নাই যদি তেওঁলোকে এইটো নাগৰিকত্ব সংশোধনী বিল ইমপ্লিমেণ্ট কৰে তেতিয়া অসমৰ মানে ভাষা সংস্কৃতি তাত এটা প্ৰভাৱ পৰিব আমাৰ অসমত আটাইতকৈ আমি ক্ষতিগ্ৰস্ত হ'ম আৰু এইটো আমি বিৰোধিতা কৰিম আৰু আমাৰ বিৰোধিতাটো আমি যিকোনো পৰ্যায়ত গৈ লৈ আমি এইটো বিৰোধিতা কৰিম
আমাৰ যিটো AICC অল ইণ্ডিয়া কংগ্ৰেছ পাৰ্টি নিখিলবাৰ কংগ্ৰেছ কমিটি আমি তেওঁলোকৰ লগত যোগাযোগ কৰিম যে আমি একচুৱেলি আমাৰ ষ্টেণ্ডটো কি হ'ব বা ৰুলটো কি হ'ব কাৰণ এই ইছ্যুটো খুব স্পৰ্শকাতৰ বিষয় হয় এটা সেনচিটিভ ইছ্যু এখানে আমি অকল ষ্টেট কমিটিটো আমি ডিসিজন ল'ব নোৱাৰিম আমি এখানে আমাৰ হাই কমাণ্ডৰ পৰা আমি মানে আমাৰ ৰুলটো আৰু ষ্টেণ্ডটো আমি কেনেকৈ কৰিলে ভাল হ'ব তেওঁলোকৰ পৰা আমি এইটো কনসেন্টটো আমি ল'ম যেতিয়া এইটো ইন্ট্ৰোডাকশ্যন যেতিয়া হ'ব আনফালে লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত কা বলবৎ হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে ঘোষণা কৰাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া আসুৰ সভাপতি উৎপল শৰ্মা আৰু সম্পাদক শংকৰজ্যোতি বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি চৰকাৰে কা নিৰ্বাচনী ললিপপ হিচাপে ব্যৱহাৰ কৰিছে কা বলবৎ হলে ৰাজ্যৰ সহযোগত পুনৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰিছে আসুৰ নেতাসকলে বিজেপি দলটোৰ এটা ৰাজনৈতিক ললিপপ ৰাজনৈতিক উপঢৌকন যেতিয়াই লোকসভাৰ নিৰ্বাচন আহে তেওঁলোকৰ নাগৰিকত্ব সংশোধনী আইনলৈ মনত পৰে 2019 চনত তেওঁলোকে কেৱল পশ্চিমবংগৰ লোকসভাৰ আসনকেইখনৰ লোভত লালসাত গোটেই দেশত অৰাজকতাৰ সৃষ্টি কৰিলে লোকসভাৰ পশ্চিমবংগত ভাল ফলাফল পাবৰ কাৰণে অসমত 5 গৰাকীকৈ নিৰীহৰ তেজেৰে সৈতে ফাকু খেলিলে আৰু তাৰ পিছত লোকসভা নিৰ্বাচন গল 5 বছৰ অমিত শাহু শুই থাকিলে বিজেপি দলটো শুই থাকিলে সকলো শুই থাকিলে এতিয়া যেতিয়া 2024 ৰ লোকসভাৰ নিৰ্বাচন আহিছে তেওঁলোকৰ পুনৰ কালে মনত পৰিছে অসম উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ পূৰ্বৰ যি স্থিতি আছিল সদৌ অসম ছাত্ৰ সন্থাৰ পূৰ্বৰ যি স্থিতি আছিল সেই স্থিতিতে আমি অটল আছো কা কোনো কাৰণত মানি নলও আৰু কা বলবৎ কৰি যদি অবৈধ বিদেশীক নাগৰিকত্ব দিবলৈ চেষ্টা কৰে অসমৰ আবাল বৃদ্ধ বনিতা ৰাজপথত ওলাবলৈ বাধ্য হ'ব কাটো আচলতে এতিয়া এটা ৰাজনৈতিক হাতিয়াৰলৈ ৰূপান্তৰিত হৈছে যেতিয়াই লোকসভা নিৰ্বাচন আহে বা পশ্চিমবংগত নিৰ্বাচন আহে তেতিয়াই বিজেপিৰ বিয়াগুম নেতাই কা বলবৎ হোৱাৰ কথা ঘোষণা কৰে আজি কিছুদিনৰ আগত শান্তনু ঠাকুৰে কা এসপ্তাহৰ ভিতৰত বলবৎ হ'ব বুলি ঘোষণা কৰিছিল আৰু দুদিনমানৰ পিছতে তেওঁ ষ্টেটমেণ্ট দিলে যে সেয়া তেওঁৰ জিভা পিছলি হোৱা এটা ষ্টেটমেণ্ট আচলতে গোটেই কাৰ বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ৰ এটা বিচাৰাধীন বিষয় হৈ আছে আৰু উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন বিষয় এটা কা কেনেকৈ ভাৰত চৰকাৰে প্ৰযোজ্য কৰিব সেই বিষয়টো আটাইতকৈ ডাঙৰ প্ৰশ্ন কাৰণ উচ্চতম ন্যায়ালয়ত যিটো বিষয়ত শুনানি চলি আছে 247খন আবেদন তাৰে 53খন আবেদন উত্তৰ পূৰ্বাঞ্চলৰ 50খন আবেদন অসমৰ সদৌখন ছাত্ৰ সন্থাৰ আবেদনখনক মুখ্য আবেদন হিচাপে লৈ গোচৰ প্ৰক্ৰিয়া চলি আছে এতিয়া উচ্চতম ন্যায়ালয়ত চলি থকা বিচাৰ এটা সাব জুডিচিয়াৰী এটা বিষয় কেনেকৈ চৰকাৰে প্ৰযোজ্য কৰিব কেনেকৈ চৰকাৰে ইয়াৰ ওপৰত আগবঢ়াই লৈ যাব যদি তেওঁলোক সুপ্ৰিম কোৰ্টতকৈ উদ্ধত আছে তেনেহলে আমাৰ ক'বলগীয়া নাই অমিত শাহ যদি সুপ্ৰিম কোৰ্টতকৈ উদ্ধত আমাৰ ক'বলগীয়া নাই কিন্তু এই বিষয়বিলাকে আচলতে সুস্থ গণতন্ত্ৰ আইনৰ গোটেই ব্যৱস্থাটো উচ্চতম ন্যায়ালয়ৰ ওপৰত থকা মানুহৰ আস্থা ভৰসা এইবিলাকক নাইকিয়া কৰিব উভতি আহিছো বাতৰি মাজলৈ লাভ বাঢ়িছে ব্যৱসায় বাঢ়িছে দিন বাগৰাৰ লগে লগে উত্তৰ উন্নতি হৈছে বন্ধন বেংকৰ গ্ৰাহকৰ প্ৰতি দায়বদ্ধতা আৰু সেৱাৰ মনোভাৱৰ বাবেই আনবাৰৰ দৰে চলিত বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকতো ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে বন্ধন বেংকে বন্ধন বেংকৰ তৃতীয় ত্ৰৈমাসিকৰ ফলাফল ঘোষণা তৃতীয় ত্ৰৈমাসিকত 17% বৃদ্ধি ব্যৱসায় 3 মাহত 2.33 লাখ কোটি টকাৰ ব্যৱসায় ৰ পৰা 24 বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকৰ বিত্তীয় ফলাফল ঘোষণা বন্ধন বেংকৰ 17% বৃদ্ধি বন্ধন বেংকৰ ব্যৱসায় বিগত 3 মাহত বন্ধন বেংকৰ 2.33 লাখ কোটি টকাৰ ব্যৱসায় বন্ধন বেংকৰ খুচুৰা ব্যৱসায়ৰ অংশ 72% বন্ধন বেংকৰ বিতৰণ সম্প্ৰসাৰণ আৰু অনুকূল পৰিচালনৰ সুবাদতে বৃদ্ধি পাইছে ব্যৱসায় বিগত 3 মাহত সমগ্ৰ দেশত বন্ধন বেংকে নতুনকৈ খুলিছে 26টা শাখা 6250টাৰো অধিক বেংকিং আউটলেটৰ জৰিয়তে 3.26 কোটিৰো অধিক গ্ৰাহকক সেৱা আগবঢ়াইছে বন্ধন বেংকে বৰ্তমান বন্ধন বেংকৰ মুঠ কৰ্মচাৰীৰ সংখ্যা ৭৫,০০০ৰো অধিক 2023 পৰা 2024 বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকৰ সময়ছোৱাত বেংকত 15% বৃদ্ধি পাইছে জমা ধনৰ পৰিমাণ বেংকৰ মুঠ জমাৰ পৰিমাণ হৈছে 1.17 লাখ কোটি টকা বিপৰীতে মুঠ ঋণ প্ৰদানৰ পৰিমাণ 1.16 লাখ কোটি টকা এই ফলাফলত উৎসাহী হৈ পৰিছে বন্ধন বেংকৰ পৰিচালন সঞ্চালক আৰু কাৰ্যবাহী বিষয়া চন্দ্ৰশেখৰ ঘোষ চলিত ত্ৰৈমাসিকৰ আৰম্ভণিতে বেংকটোৱে কোৰ বেংকিং সিস্টেমৰ আপগ্ৰেড কৰিছিল গ্ৰাহকৰ প্ৰয়োজন অনুসৰি সেৱা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ বন্ধন বেংক
SME লোন, গোল্ড লোন, ব্যক্তিগত ঋণ আৰু অটো লোনৰ ক্ষেত্ৰত পোৰ্টফলিঅ' বৃদ্ধিৰ প্ৰয়াস অব্যাহত ৰাখিছে বন্ধন বেংকে। শেহতীয়াকৈ বেংকটোৱে বাণিজ্যিক বাহন ঋণ আৰু সম্পত্তিৰ বিপৰীতে ঋণৰ ক্ষেত্ৰতো আগবঢ়াইছে সেৱা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জাগিৰোডৰ নেলি আৰক্ষী চকীত পুনৰ উত্তেজনা। নেলি আৰক্ষী চকী ঘেৰাও কৰি ক্ষোভিত লোকৰ প্ৰতিবাদ। গৰু চুৰি চক্ৰৰ সৈতে আৰক্ষীৰ মিতিৰালিৰ অভিযোগ উত্থাপন কৰে একাংশ লোকে। গৰু চোৰক ৰক্ষণাবেক্ষণ দিয়া আৰক্ষী দয়াল মেধিক গ্ৰেপ্তাৰৰ দাবী প্ৰতিবাদকাৰী। উত্তেজিত ৰাইজ আৰু আৰক্ষীৰে খণ্ডযুদ্ধৰ এক পৰিৱেশৰ সৃষ্টি হয় নিশাৰ ভাগত। জ্বলা জুইত আৰক্ষীয়ে ঘিউ ঢলাৰ অভিযোগ উত্থাপন কৰিছে উত্তেজিত লোকসকলে। শুকুৰবাৰে চোৰাং গৰু সৰবৰাহ হোৱাৰ অভিযোগত একাংশ লোকে জ্বলাই দিছিল গৰু কঢ়িওৱা গাড়ী। উত্তেজিত লোকে গৰু কঢ়িওৱা গাড়ীখন জ্বলাই দিয়াৰ পাছত এই পৰিস্থিতিৰ উদ্ভৱ হয়। বন্ধ কৰি গ'লো মই বিধানে জাষ্ট গৰুখিনি মই দেখিলো। গৰুখিনি দেখাৰ পিছত মই সুধিলো পুলিচ প্ৰশাসনক যে এই গৰুখিনি ইয়াত কিয় আছে। সিহঁতে কৈছে বোলে আমি গাড়ীখন ধৰিলো। ধৰা গাড়ীখন কোনখন কৈছে, ধৰা গাড়ীখন নাই বুলি কৈছে। ঠিক আছে, ক'ত লৈ যাব গৰুখিনি? গৰুখিনি ক'ত লৈ যাব কৈছো। গৰুখিনি বোলে আমি এতিয়া লৈ যামগৈ বুলি কৈছে। বহুত টুইষ্ট আছে আৰু মই কৈ আছো কৈ থাকিম। তাৰপিছত মই ক'লো বোলো নিব নোৱাৰিব নহয় বোলো। ইয়াত যদি এতিয়া গৰুখিনি নাইকিয়া হৈ যায় কালিকে আমাৰ গাঁওখন ৰেকৰ্ড হ'ব, চুৰ বুলি হ'ব। কিন্তু আমাৰে সেই গাঁৱৰে গৰু চুৰ হৈছে আমিতো গমেই পোৱা নাই, গম পোৱা নাই। তাৰপিছতে মানুহবোৰ গোট খাইছে, মইতো অকলে একো কৰিব নোৱাৰো। গোটেই মানুহ জুম হৈ গ'ল। জুম হৈ যোৱাৰ পিছত যেতিয়া ওলাইছে যে এই আমাৰ গৰু, ই কৈ এই আমাৰ গৰু এৰি দিছে ঘৰৰ গোহালি গৰু গৈছে। প্লাছ আকৌ কি কৰিছে মোক, মই যেতিয়া ভিডিঅ' মই তেতিয়া কৰা নাই, মই কথাহে পাতি আছিলো। জাষ্ট মোক দম দিছে, তই বোলে দোকানৰ পৰা আহিছ, তই দোকানত যা বাবু। বাবাটো কৈছে মোক, বাবাটো মোৰ এজন এনে তাৰ ফ্ৰেণ্ড বন্ধু আৰু মোক কি ধুনীয়াকে কৈছে বোলে বাবাটো বুলি কৈ এনে মোক কি কৰিলে যা বুলি ক'ল। মই নাযাওঁ বোলো, মই ভিডিঅ' কৰিম বুলি কওঁতে মোক কি কৰিছে বন্ধুক এনেকাকে ঠেলি দিছে। যা তই যা বুলি কৈছে। মই কিয় যাম, মই যাব নোৱাৰো বোলো। গাঁৱৰ মানুহ গোট খাব লাগিব, বাছ মোৰ ইমানখিনিয়ে। আৰু 100% মোক হেৰি দয়ালে কৈছে 10-12 হাজাৰ টকা এটা ল'বি, 10-12 হাজাৰ টকা এটা ল, তই চুপচাপ থাক, ঘৰত যাই শুই থাকক গৈ কৈছে। মই কিয় শুম, মই নুশু। মই গাঁৱৰ ৰাইজখিনি গতাই দিম। দয়ালে থানাৰ আউটপোষ্টৰ আৰু সিহঁতৰ ড্ৰাইভাৰ চালকজনে কৈছে যে বোলে আমাৰ এই দয়ালে যেতিয়া য'ত আহে এই গণ্ডগোলখন লুকাই বুলি কৈছে। তাই গৰু ধৰিব গৈছে নে চুৰ কৰিব গৈছে আমি নাজানো। যদি গৰু ধৰিব গৈছে আমাৰ এটলিষ্ট আমাক ভিডিবিক জনাব লাগে। আমাক ভিডিবিক জনোৱা নাই। পিছত আমি গাঁৱৰ মানুহৰ পৰাহে গম পাইছো যে তাত পুলিচে বোলে গৰু গাড়ীত উঠাই আছে। তেতিয়া আমি গৈছো, যাই চাইছোগৈ, হয় পুলিচে এখন দিয়াই লৈ গৈছে, দিয়াই লৈ যাই গৰু উঠাই আছে। তাৰপিছতে সুধিলো, দয়াল মেধি আছিলে, দয়াল পুলিচ আছিলে। তাৰপিছতে ঐ দয়াল কি হ'ল, কৈছে গৰুবিলাক চুৰি গৰু, থানাত লৈ যাম। মই বোলো এই গাঁৱৰে গৰু এইবিলাক, তেনেকে বোলো। চবে কৈছে গাঁৱৰ গৰু, কৈছে নহয় গাঁৱৰ গৰু, এইবিলাক চব চুৰি গৰু হয়, আমি লৈ যাম। তেতিয়া গাঁৱৰ মানুহ উত্তেজিত হৈ গ'ল, কৈছে যে একদম পুলিচে চোৰ, পুলিচক আমি গৰু নিব নিদিওঁ আৰু গাড়ী চাড়ী জ্বলাই দে। তেনেকৈ গাঁৱৰ ৰাইজে উত্তেজিত হৈ গ'ল। বাছ আমি একো কৰিব নোৱাৰোঁ। তেতিয়া আমি ভিডিবি প্ৰশাসনৰ পৰা আমি একো কৰিব নোৱাৰোঁ। তাৰপিছতে আমি হাত দাঙি দিলোঁ। ৰাইজৰ অনুমতি আমি হেৰি কৰিব নোৱাৰোঁ। আজি আহিছে আমাৰ মানে এটা ধৰ্ণা দিব আহিছে যে গৰু চুৰ যে হৈছে, গৰু কিমানজন গৰু চুৰ হৈছে, এই গৰু কিজন যে সম্পূৰ্ণ গৰু ওলোৱা নাই আৰু গৰু নাইকিয়া হয়। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।